আজি মঙলবাৰ ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰী উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ৰামকৃষ্ণ পৰমহংসৰ জন্মদিন ১৮৩৬ চনৰ ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ কামাৰপুকুৰ গাঁৱত জন্ম হৈছিল মানৱ সেৱাক ঈশ্বৰ প্ৰদত্ত পথ বুলি বিশ্বাস কৰা মানৱতাৰ পূজাৰীজনৰ তেওঁৰ মতে কোনো ধৰ্মতে কোনো ভিন্নতা নাই ই মাথো ঈশ্বৰ প্ৰাপ্তিৰ ভিন ভিন সাধন প্ৰকৃত নাম গদাধৰ চট্টোপাধ্যায় হিতেশ ডেকাৰ জন্মদিন ১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত জন্ম হৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমৰ ৰাজ্যভাষা আন্দোলন মাধ্যম আন্দোলন আৰু বিদেশী বহিষ্কাৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা যশস্বী সাহিত্যিকগৰাকীৰ ত্ৰৈলোক্য দত্তৰ জন্মদিন ১৯৩০ চনৰ ১৮ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ ৰতনপুৰ গাঁৱত জন্ম হৈছিল দৈনিক অসম কাকতত কাহুদি আৰু সময়ৰ হৰ শিতানত অংকন কৰা বিভিন্ন বিষয়ৰ আকৰ্ষণীয় আৰু বুদ্ধিদীপ্ত কাৰ্টুনৰ বাবে পৰিচিত অসমত ৰাজনৈতিক কাৰ্টুনৰ পথ প্ৰদৰ্শক চিত্ৰশিল্পীগৰাকীৰ বিজু ফুকনৰ জন্মদিন ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্ম হৈছিল ডাঃ বেজবৰুৱা ছবিৰ জৰিয়তে চিনেমাৰ অভিনয় আৰম্ভ কৰি ৮০খনতকৈও অধিক চলচ্চিত্ৰত সফলতাৰে অভিনয় কৰা মঞ্চ আৰু চলচ্চিত্ৰৰ খ্যাতনামা সুদৰ্শন অভিনেতাজনৰ মাইকেল এঞ্জেলৰ মৃত্যু ১৫৬৪ চনৰ ১৮ ফেব্ৰুৱাৰীত ৮৮ বছৰ বয়সত ৰোমত মৃত্যু হৈছিল বিশ্ববিখ্যাত ভাস্কৰ্য পিয়েটা আৰু ডেভিডকে ধৰি বহু কালজয়ী সৃষ্টিশীল কৰ্মৰ বাবে জনাজাত ষোড়শ শতিকাৰ অন্যতম শ্ৰেষ্ঠ ভাস্কৰ চিত্ৰশিল্পী আৰু স্থপতিবিদজনৰ সম্পূৰ্ণ নাম মাইকেল এঞ্জেলো দি লোডোভিকো বুঅনাৰোটি চিমোনি ভিক্টৰ ইমানুৱেলক ইটালীৰ প্ৰথম ৰজা ঘোষণা ১৮৬১ চনৰ ১৮ ফেব্ৰুৱাৰীত ছাৰ্ডিনিয়াৰ দ্বিতীয় ভিক্টৰ ইমানুৱেলক ঐক্যবদ্ধ ইটালীৰ প্ৰথম ৰজা হিচাপে ঘোষণা কৰা হয় তেওঁৰ ৰাজত্বকালত ইটালীৰ একত্ৰীকৰণ আন্দোলন শিখৰত উপনীত হয় আৰু ১৮৬১ চনৰ ১৭ মাৰ্চত আনুষ্ঠানিকভাৱে ইটালী প্ৰতিষ্ঠা হয় ইণ্ডিয়ান হোম ৰুল ছ'চাইটি গঠন ১৯০৫ চনৰ ১৮ ফেব্ৰুৱাৰীত লণ্ডনত গঠন কৰা হয় ব্ৰিটিছ ভাৰতত আত্মশাসনৰ প্ৰসাৰ ঘটোৱা বৈপ্লৱিক সংগঠন ইণ্ডিয়ান হোম ৰুল ছ'চাইটি শ্যামজী কৃষ্ণ বাৰ্মা আছিল IHRSৰ মূল উদ্যোক্তা প্লুটো গ্ৰহ আৱিষ্কাৰ ১৯৩০ চনৰ ১৮ ফেব্ৰুৱাৰীত এৰিজনাৰ ফ্লেগষ্টাফৰ লৱেল মানৱ নিৰীক্ষণ কেন্দ্ৰত ৩৩ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ টেলিস্কোপৰ সহায়ত জ্যোতিৰ্বিজ্ঞানৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা ২৪ বছৰীয়া সহায়ক ক্লাইড ডব্লিউ টম্পাৱে প্লুটো গ্ৰহ আৱিষ্কাৰ কৰে ভাৰতীয় নৌসেনাৰ বিদ্ৰোহ ১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত মুম্বাইত ব্ৰিটিছৰ বিৰুদ্ধে ৰয়েল ইণ্ডিয়ান নেভিত বিদ্ৰোহৰ সূত্ৰপাত হয় ২০,০০০ নাবিকে যোগ দিয়া এই বিদ্ৰোহ দ্ৰুতগতিত সমগ্ৰ দেশলৈ বিয়পি পৰে জাতীয়তাবাদী আৱেগৰ দ্বাৰা উদ্বুদ্ধ এই বিদ্ৰোহ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক উল্লেখযোগ্য পৰিঘটনা হিচাপে গণ্য কৰা হয় ছাহাৰা মৰুভূমিত প্ৰথম তুষাৰপাত ১৯৭৯ চনৰ ১৮ ফেব্ৰুৱাৰীত ছাহাৰা মৰুভূমিৰ আলজেৰিয়াৰ আইনছেফ্ৰাত প্ৰথমবাৰৰ বাবে তুষাৰপাত হয় প্ৰায় ৩০ মিনিট সময় ধৰি চলিছিল এই তুষাৰপাত পিছত ২০১৬, ২০১৮ আৰু ২০২১ চনত এই মৰু অঞ্চলত পুনৰ এনে পৰিঘটনা পৰিলক্ষিত হয় সমঝোতা এক্সপ্ৰেছত আক্ৰমণ ২০০৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ভাৰতৰ দিল্লী আৰু পাকিস্তানৰ লাহোৰ সংযোগী ৰেল সমঝোতা এক্সপ্ৰেছত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত ৭০জন লোকৰ মৃত্যু হয় ভাৰতৰ পানীপতৰ সমীপত সংঘটিত এই সন্ত্ৰাস আক্ৰমণক বিশ্বজুৰি গৰিহণা দিয়া হৈছিল প্ৰথম একাডেমী বঁটাৰ মনোনয়ন ১৯২৯ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰথম একাডেমী বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰা হৈছিল অৱশ্যে ১৬ মেত লছ এঞ্জেলছৰ হলিউড ৰুজভেল্ট হোটেলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানৰ আগলৈকে বিজয়ীসকলৰ বিষয়ে প্ৰকাশ কৰা হোৱা নাছিল মঙল গ্ৰহত পাৰ্চেভিয়েৰেন্সৰ অৱতৰণ ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত নাছাৰ ৰভাৰ যান পাৰ্চেভিয়েৰেন্স মঙল গ্ৰহত সফলতাৰে অৱতৰণ কৰে ই হৈছে নাছাই বহিৰ্বিশ্বলৈ প্ৰেৰণ কৰা আটাইতকৈ ডাঙৰ আৰু উন্নত ৰভাৰ যান ইনফৰমেশ্যন ডেস্ক দেশ টুডে